কৃষ্ণাৰ বিদ্যাপাৰাত মুকলি হল ইংৰাজী মাধ্যমৰ বিদ্যালয়। গোৱালপাৰা জিলাৰ কৃষ্ণাত আজি মুকলি হল আন এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়। বিদ্যালয়খনৰ নাম কৃষ্ণাই ছায়েন্স চিটি একাডেমী। কৃষ্ণাই আচুডুবি বিদ্যাপাৰাত প্ৰতিষ্ঠা কৰা বিদ্যালয়খন আজি দুপৰীয়া 2 বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে হাবৰাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাসে। এই উপলক্ষে আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে হবিবৰ ৰহমানে। সভাত অতিথি হিচাপে উপস্থিত থাকে হাবৰাখাত মহাবিদ্যালয় কৃষ্ণাৰ অধ্যক্ষ ডক্টৰ মন্টু কুমাৰ দাস, ছেইণ্ট জোচেফ স্কুল পাইকানৰ অধ্যক্ষ চেণ্ট চিটি, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপিকা জ্ঞানশ্ৰী বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আজিজ আহমেদ, সম্পাদক দণ্ডেশ্বৰ ৰাভা, অধিবক্তা তথা গোৱালপাৰা জিলা ছাত্ৰ মুক্তিৰ সভাপতি জাকিৰ হুছেইন, সমাজসেৱক আৰ.এছ. মণ্ডলকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। আজিৰ এই সভাৰ উদ্দেশ্য হ'ল আমাৰ কৃষ্ণাই অঞ্চলৰ এটি শাখা বিদ্যাপাৰা, এই বিদ্যাপাৰা শিক্ষাৰ ফালৰ পৰা একেবাৰে পিছপৰা অঞ্চল আৰু এই পিছপৰা অঞ্চলত কিছুমান উদীয়মান আমাৰ দৰে সহপাঠী ল'ৰাই যি চিন্তা চৰ্চা কৰিছে যে এটা শিক্ষা অনুষ্ঠান আমাৰ এই অঞ্চলত বিশেষ প্ৰয়োজন, যাৰ বাবে বহুত চেষ্টাৰ ফলত আজি চকুদুৱা বিদ্যাপাৰাৰ বৰ্ডাৰ এটা স্থানত এটা ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান দিবলৈ সক্ষম হৈছে। সেইবাবে আজিৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে। গতিকে মই আজিৰ সভাৰ উদ্দেশ্য ইমান বহলভাৱে মই আলোচনা নকৰোঁ, কিয়নো আমাৰ আমন্ত্ৰিত অতিথিসকল আছে, সময়ৰ নাটনি। এইখিনিয়ে কৈ মই মোৰ চমু উদ্দেশ্য আজি এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি এটা সঁচাকৈ ভাল লগা মুহূৰ্ত আৰু এটা ঐতিহাসিক মুহূৰ্ত হ'ব এই অঞ্চলৰ বাবে। ইয়াতে এখন স্কুল স্থাপন হ'বলৈ গৈ আছে। যোৱাকালি যেতিয়া আজিছে ফোন কৰিছিল তেতিয়াই পুৰা মনটো ভাল লাগিছিল যে এখন আমাৰে সতীৰ্থ, যদিও বা সংগঠন বেলেগ কিন্তু একেলগে কাম কৰা, সেইকাৰণে ভাল লাগে যে তেখেতে এখন স্কুল এখন খুলি আছে। তেতিয়া মই তেওঁৰ প্ৰতি যাম বুলি কৈছিলোঁ আৰু সেইমতে আহিছোঁ। অঞ্চলখন অতিকে পিছপৰা, ৰাতি শুব নোৱাৰে, ঘৰ কেতিয়া ভাঙি দিয়ে পুলিচে কোনো ঠিক নাই। এই ধৰণৰ এটা অঞ্চল। এই অঞ্চলত যেতিয়া উচ্ছেদ হয়, কিছুমান অঞ্চলত দেখা পাই আহিছোঁ আমি, গৰুকুটিৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত যেতিয়া উচ্ছেদ হয়, বিশেষকৈ অসুবিধা হয় ছাত্ৰ ছাত্ৰীখিনিৰ, কাৰণ তেওঁলোকে পঢ়া আধাতে এৰি দিবলগীয়া হয়। গতিকে মনত কষ্ট পাওঁ, এটা বহুত দুখ লাগে। আমি গৰুকুটিত আমচুৰ তৰফৰ পৰা এখন স্কুলৰ শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। তেনেকুৱা এটা কথা যেতিয়া এই অঞ্চলৰ উচ্ছেদ হোৱাৰ কথা শুনিছিলোঁ, তেতিয়া আমি চিন্তা কৰিছোঁ যে এই ছাত্ৰ ছাত্ৰীখিনি কেনেকৈ শিক্ষাদান দিয়া যাব। আৰু তাৰে মাজতে এটা সৎ সাহসেৰে আমাৰ উদয়মান যুৱকসকলে যি স্কুলখনৰ কাৰণে ব্যৱস্থা কৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া। মই তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সচৰাচৰ শুনা যায় বিদ্যাপাৰা অঞ্চলৰ পৰা পেপাৰত চাওক, টিভিত চাওক, কেতিয়াবা বিভিন্ন দাগী মানুহৰ নাম পাওঁ, তেতিয়া সঁচাকৈ দুখ লাগে মনত। ৰিচেণ্টলি কিছুদিন আগতে কিবা ড্ৰাগছৰ লগত ইনভলভ হোৱা আমি খবৰ পাইছিলোঁ, তাৰ আগতে জালিনাটৰ লগত ইনভলভ হোৱা খবৰ পাইছিলোঁ। তেতিয়াও মনত দুখ লাগে আৰু বেছিকৈ লাজ পাওঁ যেতিয়া আলি হয়, ইছলাম হয়। কাৰণ ময়ো যিহেতু এজন মুছলমান যুৱক, তেতিয়া বহুতকৈ লাজ পাওঁ আৰু আমচুৰ এগৰাকী মানে সংগ্ৰামী হিচাপে। তাৰ কাৰণে ভাবিছোঁ যে যদি স্কুলখন ভালে ভালে চলে, নিশ্চিতভাৱে এই অঞ্চলৰ পৰা এই সকলোবোৰ প্ৰব্লেম চল্ভ হ'ব হ'ব। আজি আমাৰ অঞ্চলসমূহত শিক্ষাৰ অভাৱতে দেখা গৈছে যে বিভিন্ন বেয়া কামৰ লগত মানুহখিনি জড়িত হ'ব হৈছে। আজি তীৰ, জুৱা, মদ এইবিলাক অবাধে চলিছে। কাৰণ কি? এটাই যে শিক্ষা নাই। আজি আমাক বিভিন্ন সময়ত দেখা যায় চোৰ ডাকাত এইবিলাকৰ লগত আমাক জড়িত হোৱা দেখা যায়। কাৰণ কি? শিক্ষাৰ অভাৱত। গতিকে যেতিয়ালৈকে আমি সুশিক্ষাৰে শিক্ষিত নহ'ম, আমি উচ্চ শিক্ষাৰে শিক্ষিত নহ'ম, তেতিয়ালৈকে কিন্তু আমাৰ অঞ্চলসমূহ পিছ পৰি থাকিব। আমি এনেদৰে গালি খাই থাকিব লাগিব মানুহৰ। গতিকে মই
আজি যিসকল উদ্যোক্তাসকলে স্কুলখনক ব্যৱস্থা কৰে তেওঁলোকক সঁচাকৈ মই অভিনন্দন জনাইছোঁ। কাৰণ যে এই অঞ্চলৰ যিখিনি উঠি অহা চাম তেওঁলোকে নিশ্চিতভাৱে শিক্ষাৰ লগত জড়িত হ'ব এটা সুবিধা পাব। যদিওবা আজি চৰকাৰী স্কুল আছে বহুত, আমি জানো চৰকাৰী স্কুলসমূহৰ কেনেকুৱা হয়। বহুতে কয় যে খিচিৰি খোৱা স্কুল। এইকাৰণে কয় যে স্কুলসমূহত তেওঁলোকে ভালকৈ শিক্ষাদান নকৰে। কাৰণ দেখা যায় চৰকাৰী স্কুলৰ শিক্ষকসকলে তেওঁলোকৰ ষ্টুডেণ্টবিলাক তেওঁলোকৰ ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়ায়। কাৰণ কি এটাই তেওঁলোকে অৱগত যে স্কুলখনত ভালকৈ শিক্ষা নিদিয়ে। আজি মই ওৱাচিছ একাডেমীত মোৰ ছোৱালী এডমিশ্যন এটা লগ পাইছোঁ মাষ্টৰ এজন। তেওঁ হৈছে কাৰবোলা স্কুলৰ মাষ্টৰ, ছায়েন্সৰ টিচাৰ, কিন্তু অথচ তেওঁৰ দুজনকৈ ল'ৰা ছোৱালী ওৱাচিছ একাডেমীত পঢ়াই আছে। তেনেকুৱা এটা কথা। আজি ৰিচেণ্টলি ৰাতিপুৱা খবৰ পাইছোঁ যে এইখন স্কুলতে 100 টকাকৈ কিবা ট্ৰেন্সফাৰৰ নামত লৈ আছে। এই ধৰণৰ প্ৰায় লুণ্ঠন, এই ধৰণে প্ৰায় বিভিন্ন ধৰণৰ অপবাদ আমি শুনা পাই আহোঁ। আৰু সেইকাৰণে যে বেয়া লাগে যে চৰকাৰী স্কুলসমূহৰ পৰা মানুহৰ এটা অনীহা আহি পৰিছে। আৰু তেনে ক্ষেত্ৰত দেখা গৈছে যে কৃষ্ণাত আজি প্ৰায় বহুকেইখন স্কুল নতুনকৈ ইষ্টাব্লিছ হৈছে। মই আশা ৰাখিম, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে স্কুলসমূহতে তেওঁলোকে সৎ আৰু খুব আগ্ৰহ মনোভাৱেৰে আগুৱাই যায় আৰু ল'ৰা ছোৱালীখিনিক শিক্ষা দিয়াৰ এটা উদ্দেশ্য যাতে মনৰ আগত ৰাখে। সভাপতি মহোদয়, হাবৰাঘাট মহাবিদ্যালয় অধ্যক্ষ মহোদয় আৰু এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু আমাৰ মঞ্চত থকা বাকী বিশিষ্ট ব্যক্তিসকল আৰু এই অঞ্চলৰ বাসিন্দাসকল। মই হাবৰাঘাট মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাজনীতি বিজ্ঞানৰ। মোৰ বিশেষ তেনেকৈ একো ক'বলগীয়া নাই, কিন্তু মোৰ এটাই আপোনালোকৰ অনুৰোধ, মানে মই ইয়াত জইন কৰিছোঁ 2023 চনত, মোৰ বেছি দিন হোৱা নাই, কিন্তু আপোনালোকক মই এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে শিক্ষাটো আপোনালোকৰ ল'ৰা ছোৱালীক মানে দিবলৈ চেষ্টা কৰিব। এনেকুৱা নহয় যে খালি ঘৰত মানে স্কুলত দি দিলে শিক্ষাটো মানে হৈ যায়, ঘৰত আহি আপোনালোকে একো সেইটোৰ ওপৰত একো এটেনশ্যনটো নিদিয়ে। কিন্তু এজ পেৰেণ্টছ মানে আপোনালোকে গাৰ্জেন হোৱাৰ কাৰণে আপোনালোকৰ কৰ্তব্য যে আপোনালোকে ল'ৰা ছোৱালীটো স্কুলত কি পঢ়িছে অলপ মানে এটেনশ্যন বা ধ্যানটো দিব লাগে। আৰু শিক্ষাটো বহুতেই জৰুৰী। আজি ময়ো সৰুৰ পৰা মানে ভালকৈ পঢ়ি আহি এছিষ্টেণ্ট প্ৰফেচাৰ হ'বলৈ সক্ষম হৈছোঁ। তো সেই হিচাপত ইয়াতো বহুত তেনেকৈ ল'ৰা ছোৱালী আছে যাৰ ইচ্ছা আছে, কিন্তু কিছুমান পৰিস্থিতিৰ কাৰণে তেওঁলোকে পঢ়িব পৰা নাই। আৰু মই আপাৰ আছামৰ হয়, একেবাৰে ডিগবৈ, মোৰ ঘৰ ডিগবৈ। তো সেইফালে শিক্ষাৰ স্তৰটো অলপ ভাল, আপাৰ আছামত ভাল, কিন্তু ইয়াত আহি মই কিন্তু চাইছোঁ মানুহৰ মানে শিক্ষাৰ প্ৰতি মানে অলপ উইকনেছ আছে, পঢ়িব বেছি নিবিচাৰে। মই ষ্টুডেণ্টক যেতিয়া ক্লাছত পঢ়াওঁ তেওঁলোকেও কয় যে ছাৰ ইমান পঢ়িব মন নাই, কিন্তু মই বুজি নাপাওঁ কিয় পঢ়িবলৈ মন নাই। কিন্তু এনভাইৰমেণ্টটো এনেকৈ আছে যে পঢ়িবলৈ তেওঁলোকক হেল্প নকৰে। তো সেইকাৰণে মই আপোনালোকক প্ৰথমতে ক'লোঁ যে এজ গাৰ্জিয়ানছ আপোনালোকৰো কৰ্তব্য হয় যে আপোনালোকে দেখিব লাগে যে আপোনাৰ ল'ৰা ছোৱালীয়ে কি কৰি আছে। আনষ্টেবল এনেকৈ হৈ গৈছে। তো সেইকাৰণে মানে মোবাইলটোক ভাল দিশটো আছে, বেয়া দিশটো আছে। তো চব ফালেদি আপোনালোকৰ, যিহেতু আপোনালোকে গাৰ্জিয়ানছ হয়, আপোনালোকৰ দায়িত্ব হয় যে আপোনাৰ ল'ৰা ছোৱালী ভাল হয়। আৰু চবেই বিচাৰে যে মোৰ ল'ৰা ছোৱালী, এতিয়া মই কৃষ্ণা অঞ্চলত যে নতুন আহিছোঁ, মই বজাৰত গ'লে মোক কয় এই ভাইটি ইয়াত আহা, এনেকে বুলি কয়। পিছত যেতিয়া গম পায় কলেজৰ ছাৰ হয় বুলি, এনেকে ক'ব নালাগিছিল। তো সেইটোৱে মানে কথাটো যে তেওঁলোকে ভাবে যে আমাৰ ল'ৰা ছোৱালীও যদি এনেকে অলপ পঢ়িলেহেঁতেন তেনেহ'লে কিবা এটা ভাল পজিশ্যনত থাকিলেহেঁতেন তাহাঁতি। তো সেইটোৱে, থেংক ইউ। প্ৰথম কথাটো হ'ল যে আমি অতিকে আনন্দিত যে বিদ্যাপাৰাত এটা নতুন বিদ্যাৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। গতিকে বিদ্যাপাৰাত প্ৰতিষ্ঠিত এই বিদ্যাৰ মন্দিৰে বিশেষ কৃতিত্বৰে এই অঞ্চলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক, তাৰেই কামনা কৰিলোঁ। আৰু পোনপ্ৰথমতে এই স্কুলৰ সৰ্বাংগীন বিকাশ আৰু উন্নতি কামনা কৰিলোঁ। ইতিমধ্যে পূৰ্বোক্ত দুগৰাকী বক্তাই সামাজিক প্ৰেক্ষাপটত শিক্ষাৰ ভূমিকা সম্পৰ্কত যথেষ্টখিনি কথা কৈছে। গতিকে সেই সম্পৰ্কত আৰু মই বৰ বিশেষ আলোকপাত কৰিব খোজা নাই। স্কুলখন যথাযথভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ স্কুল প্ৰতিষ্ঠা, স্কুল পৰিচালনা, শিক্ষক শিক্ষয়িত্ৰী, অধ্যক্ষ প্ৰমুখ্যে সকলোৱে সন্মিলিতভাৱে কি কি কৰিলে স্কুলখন আৰু অধিক ভাল হ'ব সেই সম্পৰ্কত মই দুটামান কথা
আলোচনা কৰিব খুজিছোঁ যে প্ৰথম কথা হ'ল আমি জানিব পৰা মতে এই স্কুলখন ব্যক্তিগত খণ্ডৰ স্কুল হ'ব আৰু ব্যক্তিগত স্কুলৰ ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান দায়িত্ব আৰু কৰ্তব্যটো হ'ল যে যিখিনি ছাত্ৰ ছাত্ৰী তথা অভিভাৱক থাকিব তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিব পৰাটো হ'ব প্ৰথম আৰু প্ৰধান কৰ্তব্য আৰু যদি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মনোযোগ যথাযথভাৱে আমি আকৰ্ষণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে স্কুল এখন যথাযথভাৱে আগবঢ়াৰ ক্ষেত্ৰত কোনো পধ্যে সম্ভৱ নহ'ব। এতিয়া যদি ছাত্ৰ ছাত্ৰী আৰু আমাৰ অভিভাৱকসকলৰ যদি মনোযোগ আমি আকৰ্ষণ কৰিব লাগে তেতিয়াহ'লে স্কুল কৰ্তৃপক্ষই কেইটামান ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব যে প্ৰথম কথা হ'ল যে সাম্প্ৰতিক ওচৰে পাজৰে যিমানখিনি স্কুল আছে সেই স্কুলখিনিৰ যিটো গুণগত দিশ সেই গুণগত দিশটোতকৈ নতুনকৈ প্ৰতিষ্ঠা হ'বলৈ আগবঢ়া স্কুলখন গুণগত ফালৰ পৰা কোনো পৰ্যায়ত তলত হ'ব নালাগিব, অলপ হ'লেও নতুন কিবা গুণগত দিশৰ সংযোজন ইয়াত থাকিব লাগিব। চ' এটা কথা মোৰ ভাল লাগিছে সেইটো হ'ল যে এজন শিক্ষক মই দেখিলোঁ যে আজিজুল ইছলাম ইয়াত শিক্ষক হিচাপে সম্বৰ্ধনা জনাওঁতে পৰিচয় কৰি দিয়া হ'ল যে যদি আজিজুল ইছলাম ইয়াত শিক্ষক হিচাপে সংযোজিত হৈছে স্কুলখনৰ কাৰণে এটা নতুন গুণগত দিশ সংযোজিত হ'ব যে সংগীতৰ দিশটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্কুলখনে এক বিশেষ গুৰুত্ব আৰোপ কৰিব পাৰিব কাৰণ সেই ক্ষেত্ৰত এটা অভিজ্ঞতা থকা বা পাৰদৰ্শিতা থকা শিক্ষক ইয়াত ইতিমধ্যে সংযোজিত হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাটোৱে হৈছে স্কুলৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে সৰ্বাংগীন বিকাশ যদি নিশ্চিত কৰিব লাগে তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্বৰ সকলো দিশ উন্মোচিত কৰিব পৰাকৈ আমি পৰিকাঠামো নিৰ্মাণ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আজি মই যিটো পৰিৱেশ দেখিলোঁ ইয়াত সোমাই যে মোৰ এনেকুৱা ভাৱ হৈছে যে পৰিচালনাৰ লগত জড়িত বা স্কুল পৰিচালনা সমিতিৰ লোকসকলে অকণমান খৰতকীয়া কৰা যেন মোৰ অনুভৱ হৈছে যে স্কুলখন প্ৰতিষ্ঠাৰ কাৰণে যথাযথভাৱে যিমানখিনি তাৰমানে এছেট বা আচবাব থাকিব লাগে সেইখিনি এই মুহূৰ্তলৈকে নিশ্চয় আহৰণ হৈ উঠা নাই। যে সেইখিনি আহৰণ কৰাৰ কাৰণে এটা সুপৰিকল্পনাৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলক আমি এনেকুৱা এটা শ্ৰেণীকোঠা দিব লাগিব যে শ্ৰেণীকোঠাটোত সোমায়েই ছাত্ৰ বা ছাত্ৰীসকলে অনুভৱ কৰিব লাগিব যে আমাৰ স্কুলখন অন্যতকৈ অকণমান বেলেগ। সেই ব্যতিক্ৰমী লক্ষণটো এখন স্কুলত সোমাই ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰিব পাৰিব লাগিব। এতিয়া সেই ব্যতিক্ৰমী নেচাৰটো কৰাৰ কাৰণে কেৱল যে বিল্ডিঙেই লাগিব তেনেকুৱা নহয়, কিন্তু আমাৰ যিখিনি আছে সেইখিনিকেই আমি সুপৰিকল্পিতভাৱে পদ্ধতিগতভাৱে যদি আমি উপস্থাপন কৰোঁ সেইটোও এটা ব্যৱস্থাপনা হ'ব পাৰে। ধৰি ল'লোঁ আমাৰ বিল্ডিং নাই, তেতিয়াহ'লে আমি শ্ৰেণীকোঠাসমূহ এনেকৈও ভাবিব পাৰোঁ যে আমাৰ পৰম্পৰাগত গুৰুকুলৰ ষ্টাইলত যদি আমি ক্লাছৰুম এটা ডিজাইন কৰি লওঁ সেইটোও এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। গতিকে আমি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক সেইটো নিশ্চিত কৰিব লাগিব যে গুণগত দৃষ্টিকোণৰ ফালৰ পৰা স্কুলখনে বা স্কুল কৰ্তৃপক্ষই কোনো ক্ষেত্ৰতে আপোচ কৰা নাই। গতিকে এই কথাটোত স্কুল কৰ্তৃপক্ষই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব। দ্বিতীয় কথা হ'ল যে গুণগত শিক্ষা প্ৰদান কৰিব লাগিলে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। তাৰ লগত ছেকেণ্ড ইম্পৰ্টেণ্ট পাৰ্টটো হ'ব ৰিক্ৰুইটমেণ্ট অফ টিচাৰ। গতিকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যদিহে স্কুল কৰ্তৃপক্ষই আপোচ কৰে
তেতিয়াহ'লে এখন স্কুলৰ কাৰণে গুণগত শিক্ষা প্ৰদান কেতিয়াও সম্ভৱ নহ'ব। গতিকে মই স্কুল কৰ্তৃপক্ষক সবিনয় অনুৰোধ জনাম যে যিখিনি শিক্ষক নিযুক্তি দিয়া হ'ব বা ইতিমধ্যে হৈছে, সেই ক্ষেত্ৰত তেওঁলোকে এটা ৰিস্কুটিনিৰ ব্যৱস্থা কৰিব, কাৰণ অভিজ্ঞতা অবিহনে শিক্ষকতা সম্ভৱ নহয়। আপোনালোকে জানে যে কলেজত শিক্ষক হিচাপে নিযুক্তি হোৱাৰ পিছতেই চৰকাৰে এটলিষ্ট দুদিনীয়া হ'লেও এটা কৰ্মশালা দিয়ে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে ছেকেণ্ডাৰী ছেকশ্যনত যদি চাকৰি কৰিব লাগে তেতিয়াহ'লে বিশেষভাৱে প্ৰশিক্ষণ DLED বা BEd এতিয়া কম্পালচৰি হৈ উঠিছে। যদি আমি প্ৰশিক্ষণৰত শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ স্কুলৰ গুণগত মান আমি কেতিয়াও নিশ্চিত কৰিব নোৱাৰিম। তাৰ লগত আৰু এটা কথা চাব লাগিব যে ভাল মেধা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ক্ষেত্ৰত যদি আমি বিশেষ উদ্যোগ গ্ৰহণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কিন্তু স্কুলখনক মানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অভিভাৱকসকলৰ দৃষ্টি আকৰ্ষণত আমাৰ অসুবিধা হ'ব। গতিকে খুব প্ৰচুৰ মেধা থকা টোটেল যদি টিচাৰ ছাপোজ 10জন হয়, এটলিষ্ট 2জন তাৰমানে আইকনিক ফিগাৰ টিচাৰ থাকিব লাগিব। যি দুজনক দেখি মানুহে হয়তো ক'ব যে তেওঁলোক দুজন আছে, গতিকে মই মোৰ ল'ৰা ছোৱালীক দিম। সেই ধৰণৰ আইকনিক ফিগাৰ যিটো কওঁ আমি টিচাৰ, যে সেই অঞ্চলৰ কোনোবা ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালী যে গ্ৰেজুৱেশ্যন কৰি বহি আছে, তেওঁলোকক এপ্ৰ'চ কৰি হ'লেও আমি আইকনিক ফিগাৰ এটলিষ্ট 2টা এটা আমি সংযোজন কৰিব লাগিব। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে আমাৰ আমন্ত্ৰণ মৰ্মে উপস্থিত হৈছে। আজি আমাৰ কৃষ্ণাইত আমি মানে কৃষ্ণাইত ছায়েন্স চিটি একাডেমি নামাকৰণে এখন ব্যক্তিগত বিদ্যালয় আমি উদ্বোধনী কৰিবলৈ ওলাইছোঁ। ইয়াতে আপোনালোকক আমি লগ পাই খুবেই আনন্দিত হৈছোঁ। আমি এইখন ব্যক্তিগত বিদ্যালয়ৰ জৰিয়তে এই কৃষ্ণাইবাসী ৰাইজ তথা বিদ্যালয়বাসীৰ বাবে আমি কিছু ভাল চিন্তা ভাৱনাৰে এইখন বিদ্যালয় আজি মুকলি কৰিলোঁ। কৃষ্ণাইবাসী ৰাইজৰ সহায় সহযোগিতাৰ লগতে আন্তৰিকতা কামনা কৰিলোঁ। আগন্তুক দিনত আমাৰ এইখন ব্যক্তিগত বিদ্যালয়ক ৰাইজে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।